মুখখন তাই যেনেকৈ চলে হাত দুখনো বাৰু তেনেকৈয়ে চলে। আপোনালোকে দেখিছেই চাগে মুখখন তাই কিমান ফটফটাই চলাইছে, ঠিক তেনেকৈও হাতখনো চলাব পাৰে বাৰু, সেইটো নকওঁ। কিন্তু দেখাত তাই হ'ব পাৰে 1.5 ফুটীয়া, কিন্তু জেঠীমাকৰ ঘৰলৈ আহিছে বুলি এই সোপামান বজাৰ কৰি আনিছে। এনেকৈ বজাৰ কৰি অনা আলহী আহিলেনো কোনে বেয়া পায়? সপ্তাহত 3 দিনমান আহিলেও আমি বেয়া নাপাওঁ, ভালেই পাওঁ। পিছে এই চুৱেটাৰটোৰ কাহিনী বেলেগ। দেখাত মই মানুহক তাই গিফ্ট দিছে বুলি কৈছোঁ যদিও টানি আজুৰিহে ৰাখিছোঁ, শুদ্ধ মনে দিয়া নাই। বাকী যি কি নহওক মোক ভালেই লাগিছে বাৰু। বাকী আজি তাইৰ এটাই চৰ্ত, বজাৰ সমাৰো তাইয়ে কৰি আনিছে আৰু ৰান্ধি বাঢ়িও তাইয়েই খুৱাব বোলে। এয়া আনিছে মালে পনীৰ আৰু এয়া মাংস। বাকী পিঁয়াজখিনি তাই ধুনীয়াকৈ কাটিব নাজানে, তথাপিও ৰান্ধি বাঢ়ি খুৱাম বুলি কৈছে যিহেতু মানাটো কৰিব নোৱাৰোঁ আৰু। গতিকে যি বনাই খাবই লাগিব, ভালে বেয়াই, উপায় নাই। গতিকে আহকচোন আমি চাওঁ তাই কিনো বনাই আজি। ইয়াতে বোলে কাজু পনীৰ বনাব আৰু ইয়াতে পোলাও বনাবলৈ চাউল তিয়াই থৈছে। আহাৰে পৰা তাই কিবা কিবি যোজা কৰি আছে, ইবিধ কৰিছে সিবিধ কৰিছে। গতিকে চাই লওঁ লাষ্টলৈ তাইনো কি খুৱায়। আৰু ইয়াতে বোলে পোলাও বনাব, গতিকে চাওঁচোন। আৰু ইয়াতে মই জুই পুৱাই পুৱাই ৰখি আছোঁ, তাইৰ ভাত, পোলাও, চিকেন, পনীৰ কেতিয়া হ'ব। নাই, নহয়হে নহয়, ৰাতি 10টা বাজিবৰ হ'ল। এইপিনে টোপনিয়ে লাগিছে। বাকী এয়া হৈছে তাই ৰেডি কৰা থালখন। আজিলৈ আহিছোঁ,